বাপরে বাপ একদম ঠাণ্ডাত একদম হাত ভৰি কঁপি আছে জেকেট চেকেট মাৰি ওলাই আহিছোঁ নমস্কাৰ গাইজ বন্ধুমণি হয় কল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ যিবিলাকে গম নাপায় তেওঁলোকক কৈ দিছোঁ আমাৰ মানে এটা নতুন ঘৰ বনাই আছিলোঁ সেইটো ঘৰ আজি ধুনীয়াকৈ ল'ম ফাইনেলি ড্ৰিম কাম ট্ৰু বুলি ক'ব লাগিব সপোনৰ ঘৰটো আজি ল'ব যাই আছোঁ আমি বৰ্তমানলৈকে মানে 3টা ঘৰ চেঞ্জ কৰিছোঁ প্ৰথম আমি মোৰ ঘৰ জানে আপোনালোকে বৰপেটা জিলাৰ চেঙাগাঁৱৰ বৰচেঙাপাৰাৰ ভণ্ডাপাৰ থানৰ ওচৰত আছিল তাৰে পৰা আমি চেঞ্জ কৰিলোঁ শুভাৰ কাষত মানে আমাৰ চেঙাগাঁৱৰে এখন অঞ্চল এটা শুভা গাঁও এখন আছে সেই শুভাৰ কাষত আহিলোঁ আৰু শুভাৰ পৰা এতিয়া আমি বৰচেঙাৰ মাজলৈকে যাব আছোঁ এইটোৱে আছিল আমাৰ এটা যাত্ৰা আৰু এই ধুনীয়া যাত্ৰাটো ধুনীয়াকৈ সুন্দৰকৈ ভিডিঅ'ৰ সৈতে দেখাই আছোঁ আৰু এইফালে আমাৰ দেউতাৰ পৰা বস্তুবিলাক লৈ যাই আছে আমাৰ পুৰণ ঘৰৰ পৰা আমি বৰ্তমান মানে য'ত আছিলোঁ তাৰ পৰা আমাৰ নতুন ঘৰক লৈ যাই আছে য'ত আজি ঘৰটো ল'ম এইফালে চব কলগাছ আছে কলগাছো লাগে না বামুণে বিচাৰে দনা চনা কাটপা ইফালে আমাৰ কুকাৰ চুকাৰ বাল্টিং চাল্টিং ইফালে আমত ঠানিও লাগে না ঘৰ লোৱাত এই হোমপুৰতে লাগিব ইফালে দেউতা যায় চাইকেল লৈ বাপৰে বাপ ৰাতিপুৱাৰ পৰা একদম বিজি হৈ আছোঁ গা চা ধুই আহি গ'লোঁ ইফালে চব পূৰা একদম গামোচা পিন্ধি আহিছোঁ নতুন কাপোৰ পিন্ধি আহিছোঁ আজি নতুন কাপোৰ বোলে পিন্ধিব লাগে ইফালে চব বেলপাতে কলপাতে চব লৈ আহিছোঁ পিছফালে চাইকেল চলাই যাই আছোঁ আৰু এতিয়া আপোনালোক আমাৰ পৰিয়ালটোৰ কিছু পুৰণি কাহিনী ক'ম তাৰ আগতে এই যিখন থান দেখা পাইছে এইখনে ভণ্ডাপাৰ সেৱা আশ্ৰম ইয়াতে এওঁলোকৰ দৰে ময়ো সৰুৰে পৰা খেলা ধূলা খেলি ডাঙৰ হোৱা আশ্ৰমখনৰ কাষতে লাগি থকা এইখন ঘৰ আছিল আমাৰ পৰিয়ালটোৰ জীৱনৰ প্ৰথমখন ঘৰ আজিৰ পৰা 21 বছৰ আগত এই বৃহৎ পৃথিৱীখনত মই জন্মগ্ৰহণ কৰি চকু মেল খাই দেখা প্ৰথমখন ঘৰ আছিল সেইখন ঘৰ এৰি থৈ আহিলোঁ আমি এইখন ঘৰত আৰু ইয়াতে আহি গম পালোঁ অসমৰ বানপানীৰ সমস্যা ইয়াতে বহুকেইবাৰ আমাক বানপানীয়ে লতিঘটি কৰিছে বহুত বেছি ক্ষতি কৰিছে তাৰ কাৰণে আমি এডোখৰ ভাল ওখ ঠাইত মাটি কিনি এটা ধুনীয়া ঘৰ বনোৱাৰ সিদ্ধান্ত ল'লোঁ আৰু এতিয়া আমি ইয়াতে থাকিম এইফালে ঘৰ চত লৈ আহিলাক মাহঁত লৈ আহিছে গোটেইবিলাক যিবিলাক বস্তু লাগে তেমান সামগ্ৰী চববিলাক লৈ আহিছে এইফালে আমাৰ নতুন ঘৰ আহি পালোঁ আমি দাদা থাকবা লাগব আজি অলপ পিছত আহিব লাগিব ভালকৈ এইফালে আমাৰ পাপা দা আছে চাহাব দা বঢ়িয়া ধন্যবাদ গুৱাহাটীৰ পৰা আহিছে ইমান দূৰৰ পৰা এই মানে সৎসংগ হ'ব আমাৰ জয়গুৰু ধৰ্ম যিহেতু এইবিলাক মানে সৎসংগ কৰিব মানে তাতে যিহেতু আমি পুৰণ ঘৰত যিটো ঘৰত আছিলোঁ সেইটো ঘৰতো আমি যেতিয়া ঘৰটো লৈছিলোঁ মানে সেইকাৰণে আমি সৎসংগ দিছিলোঁ মানে আৰু এখেতসকলে আজি সৎসংগ হ'ব ইফালে মোৰ দাদা আছে দাদা নমস্কাৰ জয়গুৰু প্ৰথমতে জয়গুৰু আমি মানে দেখা পালে এজনে আনজনক জয়গুৰু ধৰ্মৰ সেইজনে জয়গুৰুদেৱ মানে কথাবিলাক ষ্টাৰ্ট কৰোঁ আৰম্ভ কৰোঁ যুগপুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰৰ মানে প্ৰাৰ্থনা কৰিব এতিয়া প্ৰাৰ্থনাত মানে হয় কি আমাৰ সৎসংগ বুলি কয় সৎসংগত আমি বহি ঠাকুৰৰ আসন পাতিছোঁ আসন পাতি তাত আমি প্ৰাৰ্থনা কৰিম ঠাকুৰৰ ওচৰত এই গৃহৰ মংগলৰ কাৰণে আমি ঠাকুৰক প্ৰাৰ্থনা জনাম আৰু লগতে তেওঁৰ গুণানুকীৰ্তন অলপ হ'ব ধৰ্ম আলোচনা হ'ব 3 দিনমান আগৰ পৰা মানে আমি ইফালে যা-যোগাৰ কৰি আছোঁ ইফালে চাওক ডেস্ক বেঞ্চ পাৰি দিছোঁ ধুনীয়াকৈ আৰ কাপোৰ টানি দিছোঁ প্লাষ্টিক আছে ৰান্ধনি ঘৰত আহিলোঁ ইফালে চাওক পূৰা যা-যোগাৰ কৰি আছে ইফালে তৰকাৰী বনাইছোঁ ন দাদা ক'ত ঘৰ আপোনাৰ বৰপেটা ইফালে আমাৰ দাদা আছে একজন দাদা আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ক'ত ভূটান বৰ্ডাৰ কাউলি ভূটান বৰ্ডাৰ বাপৰে বাপ ইমান দূৰৰ পৰা আহিছে ভূটান বৰ্ডাৰৰ পৰা আহিছে এখেতে আজি আইটেমবিলাক কৈ দিয়ক দাদা দালি লাবৰা পনীৰ তৰকাৰী বাৰ্গাৰ চপ বঢ়িয়া বহুত বিধ আইটেম আছে কিন্তু ফুল নিৰামিষ ন পিঁয়াজ চিয়াজো নিদিয়া নহয় ন আদা দিব পিঁয়াজ আৰু নহৰুৰ বাহিৰে বাকীবিলাক পাঁচফোৰণ হওক বা ধৰি লওক জলকীয়া শুকান জলকীয়া এইবিলাক বস্তু দিয়া হ'ব মানে ইফালে পনীৰ আছে পনীৰটো ইথান ভাজা হ'ব ন পনীৰ ইফালে আছে পানীৰ দায়িত্বত মানে বল খুৰাক থৈ দিছোঁ আমি নাকি বঢ়িয়া আৰু নতুন ঘৰটোৰ আমাৰ ভিতৰত সোমোৱাৰ আগতে আপোনাক ধুনীয়াকৈ কৈ দিওঁ এই যিডাল শৰমালা আছে আৰু শৰমালা তলেদি আমি মানে ঘৰত মানে প্ৰৱেশ কৰিব লাগিব আৰু এখেতে মোৰ লগত আছে ইফালে দেও আছে কি আজি তাৰিখটো ভাল নেকি মানে আজি শুভ দিন হয় এইটো মাৰ্গ শীৰ্ষ মাহ বুলি কয় হয় অৰ্থাৎ আঘোণ মাহটো শুভ মাহ তাৰোপৰি আজি যিটো তিথি হয় তিথিটো শুভ তিথি গতিকে ইয়াতে আজি অগ্নি স্থাপনৰ শুভ দিন আছে কাৰণে ইয়াতে হোম যজ্ঞ হ'ব সেইকাৰণে আজি দিনটো শুভ বুলি ধাৰ্য কৰা হৈছে শৰমালাটো হৈছে এটা হ'ল তাৰ লগত এযোৰ তামোল পাণ থাকে তাত এটা 4টা চাকি থাকে সেইটো শৰ মানে হ'ল পিন্ধা থকা চাকি গতিকে যিটো তামোল আৰু পাণ হয় তামোল পাতক আমি বিষ্ণুৰ প্ৰতীক বুলি লওঁ আৰু পাণ পাতক আমি লক্ষীৰ প্ৰতীক হিচাপে লওঁ গতিকে বিষ্ণু আৰু লক্ষীক আমি প্ৰদক্ষিণ কৰি তাৰ তলেদি আমি পাৰ হৈ গৃহত প্ৰৱেশ কৰোঁ বলক ভিতৰত সোমাই যাওঁ ইফালে আমাৰ দাদাও আছে এখেতকতো দেখা পাইছে আপোনাৰ ভিডিঅ'ত আমাৰ সৰ্থেবাৰী সভাৰ যি আমাৰ মূল মন্দিৰটো আছে মুখ্য মন্দিৰটো সেই মুখ্য মন্দিৰৰ দুৱাৰত এখেতে মানে থাকে ন তাৰ পুৰোহিত হিচাপত থাকে তাতে এতিয়া বিষ্ণু যজ্ঞ কৰা হ'ব ইফালে চবখিনি ফুল চুল গোটেইখিনি বস্তু ইয়াতে থৈ গৈছে মই ইয়াৰ নাম নাজানো
ঘৰ লোৱা মেইন কাৰ্যসূচীটো হৈছে এইটো আৰু এতিয়া ঘৰৰ সদস্যকেইজনে মানে আমাৰ কি কৰিব লাগিব শুনি লওক সেই ঘৰৰ চাৰিওপিনে মানে চাৰিবাৰ ঘূৰিব লাগিব মানে আমাৰ গোটেইকেইটা ফেমিলি গোটেইকেইটা মেম্বাৰে ঘূৰিব লাগিব এনে কাৰোবাক ঘট লৈছে কোনোবাই ধৰি লওক কুলাখান লৈছে চববিলাক বস্তু মানে লৈছে কাৰোবাক ঘণ্টাটো লৈছে এনেকৈ লৈ মানে ইফালে আমাৰ বিপুলে কি লৈছা জয় থাক না থাকা বোলো ভাই এইটো লৈছে এই এনেকৈ ইয়াকো মানে আমাৰ ফেমিলিত কৰি দিছোঁ গোটেইকেইটা এনেকৈ লৈ ঘূৰি আছোঁ মানে সপোনৰ ৰাগিৰে মিলনৰ ঘাঁহিতে আজি আমাৰ পৰ্বটোৰ মানে ৰাতিপুৱাৰ পৰা যিবিলাকে কাম কৰি আছে কষ্ট কৰি আছে তেওঁলোক মই দেখাই হোৱা নাই পূৰা ইফালে চাওঁ আমাৰ মাই আছে ইফালে আমাৰ আবা আছে ঘৰৰ আখৰে আমাৰ আবা গোটেইবিলাক আছে খুৰীমা আছে ইফালে আমাৰ জেঠীমা আছে জ্বালা আছে বঢ়িয়া ঠাণ্ডা দিনত লাগব না গৰমটো উঠাব লাগিব না हरामी हो बेटा এইফালে আমাৰ সৰুৰ বৰপেটা বেলা আমাৰ পিংকুদা আহি গ'ল পিংকুদা মজা থেংক ইউ ধন্যবাদ অহাৰ কাৰণে পিংকুদা কেনে আহি কেনে লাগছে ভাল আছে না প্লেচটো মই এনেই গাঁৱৰ পৰিৱেশ এনেই ভাল পাওঁ অঁ তাতে আহি আৰু ঘৰটো ধুনীয়া এখন বাঞ্চা মানে কি ধুনীয়া মানে মুকল ঠাইত না অঁ ধুনীয়া লাগছে আৰু এইখন কি তাকে এইগিলাখান আছে আৰু খাল বিল আছে এইগিলাখান মাছ মাৰা পাৰবা বুঢ়া পাৰবা আহি যাবা বাৰিষা দিনত আহি যাবা ইয়াতে এক কাকাল পানী হয় আৰু আমাৰ ঘৰত ধুনীয়াকৈ আমাৰ বাপুৰাৰ অফিচ তাক হৈ গৈছে এইফালে আমাৰ বাপুৰা আছে এওঁলোক আছে এওঁলোকে বহুত দূৰ দূৰণিৰ পৰা আহিছে বহুত বেছি ধন্যবাদ এওঁলোকক অহাৰ কাৰণে আজি গোটেই উৎসৱটোত আমাৰ মিন্ময় ফটোগ্ৰাফী কৰিছে গোটেইখিনি গোটেই ধুনীয়াকৈ ফটো তুলিছে অল গোজ টু মিন্ময় ক্ৰেডিট মিন্ময় আপোনালোকে কণ্টেক্ট কৰিব ডেছক্ৰিপশ্যনত গোটেই কণ্টেক্ট ডিটেইলছখিনি দিয়া আছে ফটোগ্ৰাফীৰ যিকোনো কামত মিন্ময়ক কণ্টেক্ট কৰিব পাৰে না মিন্ময় এইফালে গুৱাহাটী পেলা মাইনা আহিছে মুনুদা আহিছে কেনে মাইনা বাবু নানলা হা এক্সাম চলি আছে নেকি সুদূৰ গুৱাহাটী পেলাই ইফালে আমাৰ বৌ আহিছে বৌ ধন্যবাদ অহাৰ কাৰণে টেনশ্যন হৈ গৈছে বম ডাঙৰে তাক কেছ হৈ গৈছে ধীৰাজৰ লগত একদম সেই গৈছে চিনা হাৰাম হৈ গৈছে ভালকৈ কৈ আছোঁ ভিডিঅ'টোৰ শেষত পূৰা একদম এটা বম ডাঙৰ স্কেম হৈ গ'ল স্কেম এই স্কেম জীৱনত কাৰো লগত হোৱা নাই মোৰ লগত হৈ গৈছে ইফালে হা অলপমান দেখাই দিওঁ ইফালে ৰান্ধনি ঘৰত হা স্কেমটো আমাৰ ৰান্ধনি ঘৰৰ লগতে হৈছে গতিকে একবাৰ ৰান্ধনিটো দেখাই দিলে বুজি দিব লাইভ হৈ আছে এটা স্কেম হৈ গৈছে আমি যাক মানে কি হৈছে কৈ দিওঁ ঘটনাটো আমি মানে যাক ৰান্ধনি মাতিছিলোঁ সেই ৰান্ধনিটো মানে আমাৰ পৰা 2500 টকা লৈছে বামুণ ৰান্ধনি যিহেতু আমাৰ সৎসংগ মানুহ খাব তেওঁলোকে খাবৰ কাৰণে বামুণ ৰান্ধনি মাতিছোঁ তেওঁলোকৰ কাৰণে মাতিছোঁ তাৰপিছত সেই আঞ্জা আমাৰ ৰাইজেও খাইছে কৈ আছোঁ বঢ়িয়া ধন্যবাদ আমাৰ যিবিলাকে খাই যাইছে তেওঁলোকে কৈছে আৰু তখন তেওঁলোকে মানে কি 2 থালি ভাত ৰান্ধি গুচি গৈছে পইচাটো লৈছে 2500 টকা কি ক'ম আৰু বাকী কেইজন মানুহৰ কাৰণে বাকী কেইজন মানুহৰ কাৰণে আমাৰ ৰাইজখিনিৰ কাৰণে তাৰমানে একো বনা নাই তাহান মানুহখিনিৰ কাৰণে বনাইছে আৰু উল্টা মানে তোমাকে কৈছে আৰু উল্টা আমাকে কৈছে সেইটো হৈছে স্কেমটো খুৰাক বহুত বেছি ধন্যবাদ খুৰাই যদি আজি আমাক যদি এখিনি যে হেল্প কৰি নেদলাক হয় আমাৰ সন্মান গুচি গোটেই গুচি গ'ল বহুত বেছি ধন্যবাদ কষ্ট কৰি আছে আমাৰ খুৰাই ইফালে চব ভাত চাত হৈ গ'ল আৰু তৰকাৰী মোটামুটি শেষে উপায় নাই এনেহেন সন্মান ক্ষেত্ৰত কাম কৰিব নালাগে কায়ো সেই যে আমাৰ ঘৰৰ চবেই লাগব লগা হৈছে বাকী ৰান্ধনি চান্ধনি চব পলৈছে যি হৈছে আৰু ইফালে চাওক ভাত দালি অলপমান ৰৈছে এইখিনি চাওক আৰু ইফালে আমাৰ চবখিনি আমাৰ যাদৱ এখন কৰি আছোঁ এই চাফা চুফা কৰি এই পুৰা থালি চালি চব দিব লাগিব এই চব বেঞ্চি চেঞ্চি উঠি আছে চেলাত যোৱাকালি আমাৰ ঘৰ লোৱা কাৰ্যসূচী ভালে কমপ্লিট হৈ গ'ল আৰু যিবিলাকক মাতিব নোৱাৰিলোঁ বেয়া নাপাব আমাৰ ঘৰত যদি নেক্সট টাইম এনেহেন কিছুমান পৰ্ব থাকে সেইধৰণে মাতিব চেষ্টা কৰিম আৰু ঘৰখন লোৱাৰ কথা বহুত দিনৰ পৰা আলোচনা হৈ আছিল আমাৰ ঘৰত আৰু ঘৰখন কোনদিনা ল'ম বুলি আমাৰ এটা সপোনো আছিল সেই সপোনটো গৃথকত পৰিণত হ'ল মই এইফালে সৰু উস্পা হৈছে আমাৰ দুলীয়াজনৰ পৰা সৰু উস্পাক ঘৰ লোৱাত মাতি দিছিলোঁ সৰু উস্পা হৈ গৈছে ভূষণদাৰ ঘৰ আহি পালোঁ ইফালে আমাৰ সৰু উস্পা প্ৰথমবাৰ নেকি এইবাৰ ভূষণদাৰ ঘৰত ফাৰ্ষ্ট টাইম আৰু এইফালে মোৰ লগত আছে ভূষণদাৰ মা আৰু ভূষণদাৰ মা ঘৰত অকলে নাথাকে বাইদেউ থাকে ন বাইদেউ থাকে আৰু ভূষণদাৰ কেনে খবৰ মা ভালে আছে মই মাজে আহি খোৱালে থাকোঁ মা আৰু এইফালে ভূষণদাৰ কেমেৰাত চাই থাকে এইটো কেমেৰাত চাই থাকে
ন ব'লা এতিয়া টিভি চাওঁ আমি নাকি বলক আমি এতিয়া টিভি চাওঁ মাক ভূকন্দাৰ ভিডিঅ' এটা দেখে দিওঁ টিভিত সপোনৰ ৰাগী